জীৱনৰ চিনেমাখনো ৩ ঘণ্টাৰ। ল'ৰালি, যৌৱন আৰু বৃদ্ধ অৱস্থা। ঘড়ীটো ৩ডাল কাটা থাকে। ল'ৰালিকাল ছেকেণ্ডৰ কাটা, যিটো দৌৰি যোৱা দেখা যায়। যৌৱন মিনিটৰ কাটা, যিটো গৈ থকা দেখা যায়। আৰু বৃদ্ধ অৱস্থা ঘণ্টাৰ কাটা, যাক দৌৰাও দেখা নাযায় আৰু গৈ থকাও দেখা নাযায়। তথাপিও দৌৰিছে আৰু গৈছে। সেয়ে জীৱনৰ চিনেমাখনৰ অন্তিম অৱস্থাৰ অহা আগত ভগৱানৰ সেৱাত লীন হওক। যদি তুমি কেতিয়াবা বৰষুণত তিতি ঘৰলৈ আহা, তেতিয়া দাদাই কয়, ছাতি কিয় নিয়া নাছিলি? ভনীয়ে কয়, বৰষুণ শেষ হোৱালৈ ৰ'ব নোৱাৰিলি? দেউতাই কয়, যেতিয়া চৰ্দি জ্বৰ হ'ব তেতিয়া গম পাবি বৰষুণত তিতাৰ পৰিণাম। কেৱল মায়েহে ভিতৰৰ পৰা গামোচাখন লৈ গা মচি দিয়েহি, কাৰণ মা সঁচাকৈ মায়ে হয় ন। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই বিচৰাজনক নহয়, ভগোৱাজনকহে দিওঁ, সেয়া লাগিলে ধনেই হওক বা সুখ। সৰ্বশ্ৰেষ্ঠ দৃষ্টি সেইটো, যিটোৱে নিজৰ দুৰ্বলতাক দেখে। কিয়নো টোপনি সদায় খোল খায়, কিন্তু চকু কেতিয়াবা কেতিয়াবা। কাকো দুৰ্বল বুলি নাভাবিব, কিয়নো ৫ টকাৰ কলমটোৰো ৫ কোটি টকাৰ চেক লিখাৰ ক্ষমতা আছে। বেজীৰ কাম কৰা মানুহৰ মুখত মৌ থাকে, আৰু কেঁচি কাম কৰা মানুহৰ মুখত বিষ থাকে। বেজীয়ে লক কৰাৰ কাম কৰে, আৰু কেঁচিয়ে কটাৰ কাম কৰে। দুটাক এটা কৰাৰ কাম বেজীৰ, আৰু এটাক দুটা কৰাৰ কাম কেঁচিৰ। মুখখন সোণ নহয়, চেনি বনোৱা। তাৰ মানে মিঠা যদিও নাখায়, কিন্তু কথাবোৰ মিঠাকৈ ক'ব। টকাই সেই ভাষা কয়, যিটো গোটেই পৃথিৱীয়ে বুজে। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপিও মানুহে বেয়া পায়। আৰু কুলিয়েও কাকো ধন নিদিয়ে, তথাপি সকলোৱে ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে মনত ৰাখিব, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব। কিয়নো আজিকালি মানুহবিলাক নিজৰ দুখতো ইমান দুখী নহয়, যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়। কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। সম্বন্ধৰ ভুল ব্যৱহাৰ কেতিয়াও নকৰিব, কিয়নো জ্ঞানী লোক জীৱনত বাৰে বাৰে নাহে। এটোপাল পানী গৰম চৰুত পৰিলে শুকাই যায়, কিন্তু সেই একেটোপাল পানীয়েই যদি পদুম ফুলৰ ওপৰত পৰে, মুকুতাৰ দৰে চিকমিকায়। ইয়াৰ কাৰণ সংগৰ প্ৰভাৱ। সেয়ে জীৱনত এনে সংগ লওক যাতে মুকুতাৰ দৰে জিলিকে। জীৱনত কোনো মানুহকে নিজৰ গোপন কথাবোৰ কেতিয়াও নকব, কিয়নো আজি যিজন আপোনাৰ লগত আছে, সেইজন কালি আপোনাৰ বিপৰীতো হ'ব পাৰে। মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময়ো যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহু আগুৱাব পাৰিলেহেঁতেন। সেন্দুৰৰ নামত শিকলি পিন্ধাই বন্দী কৰিব খোজা পুৰুষক দেখুৱাই দিব লাগে যে সতীৰেই আন এটা নাম মা কালী। এটা চাকি জ্বলিবলৈ যিদৰে এটুপি তেল আৰু শলিতাৰ প্ৰয়োজন, তেনেকৈ এটা সফল জীৱন গঢ়িবলৈ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। সদায় এই কথাষাৰ মনত ৰাখি জীৱনত আগবাঢ়ি যাওক। কোনোবা এজনে মোক সুধিছিল, সন্তানৰ যেতিয়া কিবা সমস্যা হয়, তেতিয়া সকলোতকৈ আগত মাকে গম পায় কেনেকৈ? কাৰণটো হ'ল, সকলো মাক আৰু সন্তানৰ সম্পৰ্কটো সকলোতকৈ 10 মাহ 10 দিন বেছি হয়। পত্নীৰ বাবে বলিয়া হোৱাটো কাপোৰশালী নহয়,
বৰঞ্চ শ্ৰেষ্ঠ স্বামীৰ পৰিচয় হয়। কাৰণ পিতৃ-মাতৃৰ পিছত কেৱল পত্নীয়েহে সুখ দুখৰ সমভাগী হয়। যিজনে বিচ্ছেদৰ পিছতো প্ৰাক্তনৰ প্ৰশংসা কৰে, সেইজনৰ প্ৰেমত ভালপোৱাৰ অভাৱ নাছিল। কষ্ট বিক্ৰী কৰিব পৰাহেঁতেন দুখীয়া আৰু মধ্যবিত্তসকলে ধনী হ'ব পাৰিলেহেঁতেন। আত্মহত্যা কেতিয়াও সমাধান নহয়, অথচ মানুহে সমাধান বিচাৰি নাপাই আত্মহত্যা কৰে। প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে সেইটোৱেই তাৰ প্ৰকৃত ব্যৱহাৰ। ইগনোৰ কৰিব পৰা শিকিলে জীৱনৰ প্ৰায় আধা সমস্যাৰ সমাধান হ'লহেঁতেন। যেতিয়া তুমি বাস্তৱতা শিকিবা, তেতিয়া তুমি অনুভূতিতকৈ আত্মসন্মানক গুৰুত্ব বেছি দিবা। ডিপ্ৰেছনত থাকিলে মানুহে নিজৰ আটাইতকৈ ভাল লগা কামটো কৰিবলৈও পাহৰি যায়। প্ৰয়োজন আৰু বাস্তৱতা এই দুটা শব্দৰ মাজতে আমাৰ জীৱন সীমাবদ্ধ। কেতিয়াবা কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন। নিজৰ ইচ্ছামতে চলিব খুজিলে আপুনি হয়তো নিৰুদ্দেশ হ'ব, নতুবা স্বাৰ্থপৰ হ'ব লাগিব। প্ৰতিশোধ লোৱাটো ভাল কথা নহয়, কিন্তু প্ৰতিবাৰে ক্ষমা কৰি দিয়াটো উচিত নহয়। মাটিৰ বাচন আৰু পৰিয়ালৰ মূল্য কিমান বনোৱাজনেহে জানে, ভগাজনে নাজানে। জীৱনত যদি অসফল হোৱাৰ বাবে ভয় কৰিছা, তেন্তে জীয়াই থকাৰ ইচ্ছাও ত্যাগ কৰিবা। মানুহ দুটা কাৰণত সলনি হৈ যায়। ১. বিশেষ কাৰোবাক হেৰুৱালে। ২. হঠাৎ বিশেষ কাৰোবাক লগ পালে। মানুহে নিজৰ চেহেৰাটো ঠিকেই ৰাখে, কিয়নো মানুহে আমাক চায়, কিন্তু হৃদয় চাফা কৰি নাৰাখে, যিটো পৰমাত্মাই চায়। আজি মই কি কাপোৰ পিন্ধিলে নিজকে ভাল দেখিম, এইটো আমি সদায় ভাবোঁ, কিন্তু আজি কোনটো ভাল কাম কৰোঁ যাৰ কাৰণে পৰমাত্মাই মোক ভাল পায়, এইটো কোনেও নাভাবোঁ। এবাৰ এজন ব্যক্তিয়ে এজন সাধুক সুধিলে, আমি ভগৱানৰ ওচৰত কিয় শিৰ নত কৰোঁ? তেতিয়া সাধুজনে এটা সুন্দৰ উত্তৰ দিলে, আমাৰ সকলো চিন্তা মগজুত বাস কৰে, আৰু যেতিয়া আমি ঈশ্বৰৰ ওচৰত মূৰ দোৱাই প্ৰণাম কৰোঁ, তেতিয়া সেই চিন্তা আমাৰ মস্তিষ্কৰ পৰা উলিয়াই ঈশ্বৰৰ চৰণত প্ৰৱেশ কৰে, আৰু তেতিয়াই আমি চিন্তা আৰু পূজাৰ পৰা মুক্ত হৈ যাওঁ। নিজৰ অন্তৰাত্মাক কেতিয়াও মৰিবলৈ নিদিব আৰু অহংকাৰক নিজৰ লগত যাবলৈ নিদিব। কাৰণ যেতিয়া আমি ভুল কৰিবলৈ ধৰোঁ, আমাৰ অন্তৰাত্মাই সকিয় নিদিয়ে আৰু আমাৰ অহংকাৰে সেইটো শুনিবলৈ নিদিয়ে। সেয়ে অহংকাৰ ত্যাগ। জীৱনত যে সকলো ভালেই হ'ব সেইটো কেতিয়াও নহয়। ভাল বেয়া দুয়োটা মিলিয়েইটো জীৱন। ভাল বেয়া দুই প্ৰকাৰৰ মানুহ জীৱনত আহে। সকলোকে ধন্যবাদ দিয়ক। ধন্যবাদ দিছোঁ সেইসকল মানুহক যিবোৰে মোক বেয়া পায়, কিয়নো সিহঁতৰ কাৰণে মই আজি শক্তিশালী হ'লোঁ। ধন্যবাদ দিছোঁ সেইসকল মানুহক যিসকলে মোক মৰম কৰে, কিয়নো সেইসকলৰ কাৰণে মোৰ হৃদয়খন ডাঙৰ হ'ল। ধন্যবাদ দিছোঁ সেইসকল মানুহক যিসকলে মোৰ কাৰণে চিন্তিত হৈছে, কিয়নো তেওঁলোকে মোক জনাইছে যে মোক কিমান গুৰুত্ব দিয়ে। ধন্যবাদ দিছোঁ সেইসকল মানুহক যিসকলে মোক নিজৰ কৰি এৰি দিছে, কাৰণ তেওঁলোকে মোক কৈ দিলে যে সংসাৰৰ সকলো বস্তু শেষলৈ নাথাকে। ধন্যবাদ দিছোঁ সেইসকল মানুহক যিসকলে মোৰ জীৱনৰ লগত জড়িত হৈ পৰিল আৰু মোক এনেকুৱা বনাই দিলে যে মই কোনোদিন
এনেকুৱা হ'ম বুলি ভবা নাছিলোঁ। আৰু